নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সমগ্ৰ অসমৰ লগতে আমাৰ গাঁৱতো ৰঙালী বিহুৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। এয়া কেইটামান হুঁচৰি দল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ স্থানীয় ইহঁতৰ লগত কিছু কথা পাতিছোঁ বাৰু, আহক। তহঁতে ক'ত ক'ত গালি ঐ? আজি গাইছ না? কালি পৰা গাইছ? কালি ক'ত ক'ত গালি? এয়া গাঁও পালিগৈ। আজি ক'ত গাবি? মিনা বজাৰ ফালে গাবি। কালি পইচা কিমান উঠিলে? কিহৰ খানা খাবি ঐ? ব্ৰইলাৰ নে গাহৰি? গাহৰি। ঠিকে আছে। এই সাজি কাচি হুঁচৰি দল ৰাওনা হৈছে হুঁচৰি গাবলৈ গৃহস্থ ঘৰে ঘৰে। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আহক, মই এটা হুঁচৰি দল পাইছোঁ। ঐ, ভাত খাইছ নাই? ভাত কিয় খোৱা নাই? ঐ, কিমান ডাঙৰ পৰা গাইছ হুঁচৰি? কেইঘৰ গালি এতিয়ালৈকে? পইচা দিছে নে নাই? পইচা দিছে না চাউল দিছে? পইচা দিছে। কেইটকা পালি এতিয়ালৈকে? মাত্ৰ 10 টকা। এয়া শিশুৰ পৰা ডাঙৰলৈকে ব্যাপক উৎসাহ ৰঙালী বিহুৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
তিনিজনীয়া ক'লে দাদা মোকে মনাতে কি মনাবা হাতীয়ে বহু খেদা দিলে কোনোমতে আহিলো আছি মনাতে কি মনা মাৰিলি চকুৰে কাঠৈকা জুই জ্বলিছে গাতৈ গাত শুনি তোৰ মাতৰ মাতৈ মাত চেক চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেক চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেক চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত এয়া সমগ্ৰ অসমৰ লগতে আমাৰ গাঁৱতো ৰঙালী ৰঙত পূৰ গৈছে সমগ্ৰ গাঁও অঞ্চল। এয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে বিহু গোৱাত ব্যস্ত। আমাৰ অসমীয়া পৰম্পৰা ৰঙালী বিহুৰ যি মাদকতা, সেই মাদকতা আজি সম্পূৰ্ণ দেখিবলৈ পোৱা গৈছে আমাৰ গাঁৱত। এয়া হুঁচৰিৰ দল কণমানিসকলে এয়া পৰিৱেশন কৰি আছে ঘৰৰ চোতালে চোতালে। বিভিন্ন পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ৰঙালী বিহু উপলক্ষে আমাৰ গাঁৱৰ। এনেধৰণে যাতে আমাৰ সংস্কৃতি পৰম্পৰা অটুট থাকে আমি তাৰে কামনা কৰিছোঁ। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'। পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই বিদায় লৈছোঁ। ধন্যবাদ।